ডিগবৈত মিছন বসুন্ধৰা 2ৰ ভূমিপট্টা প্ৰদান অনুষ্ঠানৰ উপস্থিত উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ভূমিপট্টা প্ৰদান অনুষ্ঠানৰ লগতে 10 কোটি টকাৰে নিৰ্মাণ কৰা টিংৰাই ৰাজহুৱা খেলপথাৰৰ ষ্টেডিয়াম উদ্বোধন ডিগবৈ পেঙেৰি বৰডুমছা 133 কোটি টকাৰে 22 ফুট বহলকৈ নিৰ্মাণ হ'বলগীয়া পথৰ ভূমি পূজন কৰে মিছন বসুন্ধৰা 2ৰ অধীনত 4583 জনক ভূমিপট্টা প্ৰদান কৰে উক্ত অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ হদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নিল পাল আৰু ডিগবৈ সমষ্টিৰ লগতে নতুনকৈ ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত হোৱা মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ প্ৰায় 10 সহস্ৰাধিক লোক মধ্যস্থল আচলতে আৰু এই মধ্যস্থলতে নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিঙৰ 6খন গাঁও পঞ্চায়ত আজি ইয়াত মিলিত হৈছিলে আৰু ইতিমধ্যে ডিলিমিটেশ্যনৰ পৰা বুঢ়ীদিহিং মৌজাটো ইয়াত আহিছে আৰু আজি মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা প্ৰেৰিত আজি আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ভাৰত চৰকাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া হদিয়া সমষ্টিৰ মোৰ সতীৰ্থ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই কেইবাটাও অনুষ্ঠানত ভাগ ল'লে বিশেষকৈ বসুন্ধৰা 2 দ্বাৰা আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলক পটা দিয়া হৈছে 4800 গতিকে কোনো কালেই কোনো এখন চৰকাৰে কোনোজন জনপ্ৰতিনিধিয়ে আচলতে খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলৰ কাৰণে চিন্তা কৰা নাছিলে একমাত্ৰ এজনেই ব্যক্তি সেইগৰাকী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ইয়াৰ লগতে সংগতি ৰাখি ইতিমধ্যে ইয়াত এই কমপ্লেক্সটো যিটো আমি টিংৰাই খেলপথাৰ 10 কোটি টকা নিৰ্মাণ কৰা হৈছিলে সম্পূৰ্ণ হ'ল এইটো আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আজি ইয়াতে এতিয়া অতিথিশাল আছে 1 কোটি টকাৰ নিৰ্মাণ কৰা যিটো নিৰ্মাণ কৰা হ'ল তাৰে আজি এইটো ৰাইজৰ কাৰণে মুকলি কৰা হ'ল তাৰো উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ ডিগবৈ মণ্ডলৰ সমষ্টিৰ অন্তৰ্গত টিংৰাই মণ্ডলৰ 30 লাখ টকা নিৰ্মাণ কৰা আজি কাৰ্যালয়টো উদ্বোধন কৰা হ'ল আৰু আটাইতকৈ ডাঙৰ কাৰ্যসূচীটো হৈছে ৰাইজৰ বিপুল দাবী ৰাইজৰ বিপুল আহ্বান আছিল ডিগবৈ পেঙেৰি বৰডুমছা মহং এই পথটি 40 কিলোমিটাৰ এই পথটি নিৰ্মাণ কৰিবৰ কাৰণে আৰু ইতিমধ্যে আজি দুমাহ পূৰ্বেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুমোদন জনাইছিলে আৰু অনুমোদন জনাৰ পাছতে আজি তাৰ ভূমি পূজন হ'ল 133 কোটি টকাৰে প্ৰায় 22 ফুট বহলকৈ নিৰ্মাণ কৰা হ'ব আৰু ৰাইজে যথেষ্ট সুখী আৰু নিশ্চয় আপোনালোকে দেখিছে তাৰ প্ৰায় 4000তকৈ অধিক লোক ইয়াত এই ৰাস্তাটোৰ কাৰণে আচলতে ইয়াত সমবেত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াৰ পৰা ধন্যবাদ জনাইছে গতিকে মই সকলোকে শুভেচ্ছা জনাইছো অহা দিনবিলাকত ডিগবৈ সমষ্টিৰ যেনেধৰণে কাম কাজসমূহ কৰি যোৱাত ৰাইজৰ সহযোগিতা পাইছিলো আপোনালোকৰ চেনেলৰ সহযোগিতা পাইছিলো নিশ্চয় অহা দিনবিলাকত ডিগবৈ সমষ্টিৰ যিখিনি কাম কাজ আছে নিশ্চয় সকলো লগত মিলিত প্ৰচেষ্টাত কাম কৰি যাম ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য।